নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। যিহেতু আপোনালোকে গম পায় দেউতাৰ এক্সিডেণ্ট হৈছে আৰু সেই এক্সিডেণ্টত মনবোৰ ভাল নলগা হ'ল আৰু মই আপোনালোকক ভিডিঅ'টো দিম বুলি ভাবিছিলোঁ, কিন্তু দিবলৈ নোৱাৰিলোঁ। আৰু এনেকুৱা সময়ত ভিডিঅ' দিয়াটো সকলোৱে ভাল নাপায় আৰু মই দিম বুলি ক'লেও নোৱাৰিলোঁ দিবলৈ, আৰু মনবোৰ তেনেকুৱা ভাল নলগা হৈ আছিল। তো যোৱাকালি প্ৰায় 7টা বাজিতে আমি আহি পালোঁ। দেউতাক লৈ আহিছোঁ ঘৰত, আৰু দেউতাৰ কেছটো অকণমান ডাঙৰে হ'ল। তাইৰ হাতটো যেনিবা একো নহ'ল, কিন্তু আঙুলিকেইটা তো ভাবিছিলোঁ দেউতাৰ আঙুলি দুটা অলপমান কষ্ট পাইছিল আৰু অলপমান চাল বাকুটি কিবা এটা গৈছিল বুলি ভাবিছোঁ, কিন্তু নহয়, দুটা আঙুলিটোও ভাঙি থাকিলে আৰু এটাটো একেবাৰে কাটি পেলাই দিব লগা হ'ল। আৰু ডক্টৰে এটাটো অপাৰেশ্যন কৰি তাৰ ভিতৰত ষ্টিল লগাই দিছোঁ বুলি কৈছে। তো ভগৱান আশীৰ্বাদে দেউতাক ভালে কুশলে অপাৰেশ্যনটো কৰি লৈ আহিলোঁ, আৰু হোৱা ঘটনা হৈ গ'ল, চাগে তাৰ হ'বলৈ আছিলে, তো হৈ গ'ল। তো এটাই আমি ভাবিছোঁ যে মানুহটো একো নহ'ল, মানুহটো ভগৱান আশীৰ্বাদে ভালে আছে। তো সেই সময়ত মই ভিডিঅ' দিম বুলি ক'বলৈও সেই অৱস্থাত নাছিলোঁ মই। আৰু একচুৱেলি এনেকুৱা অৱস্থাত ভিডিঅ' বনাই দিয়াটো সকলোৱে ভাল নাপায়। ইমান ডাঙৰ এটা দুৰ্ঘটনা হৈছে আৰু তাৰ ওপৰত আৰু ভিডিঅ' বনাই দিয়াটো একচুৱেলি সেইটো ভাল দেখাও নাপায় আৰু মানুহে ভাল বুলিও নকয়।